মহামতি আলেকজেণ্ডাৰে জেৰুসালেমৰ মন্দিৰটো কি কৰিলে? আজিৰে পবিত্ৰ ক্ষণতে উজলি নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান
মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ ৮ নম্বৰ অধ্যায়ৰ ১৫ নম্বৰ পদৰ পৰা ২৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ ৯ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৮ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ঈশ্বৰে মানুহবোৰক কৈছিল যে তেওঁলোকে কিবা ৰীতি-নীতিৰ মাজেৰে পাৰ হৈ যোৱাৰ বাবেই নহয় বা আচাৰ অনুষ্ঠান বাদ দিয়াৰ বাবে নহয়। ঈশ্বৰে যি কৰিবলৈ পৰিকল্পনা কৰিছিল আৰু কৰিছে সেইমতে সকলো ঘটি আছে আৰু থাকিব। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে নিজৰ ইচ্ছা মতে কৰিব পাৰিব। তেওঁলোকৰ পৰা ঈশ্বৰে বাধ্যতা আশা কৰে। ঈশ্বৰে জনাই দিছিল যে ভৱিষ্যতৰ খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনকালত এনে হ'ব যে মানুহবোৰ অনেক নগৰৰ বাসিন্দাসকল জেৰুজালেমলৈ আহিব আৰু এখন নগৰৰ বাসিন্দাসকলে আন এখন নগৰলৈ গৈ ক'ব, আহা আমি ঈশ্বৰ যীশুৱাৰ আগত প্ৰাৰ্থনা কৰিবলৈ আৰু বাহিনীসকলৰ যীশুৱাক বিচাৰিবলৈ সোনকালে যাওঁ। ই সেই সময়খিনিলৈ আগ্ৰহেৰে বাট চাই আছে যাক আমি খ্ৰীষ্টৰ 1000 বছৰীয়া শাসন বুলি কওঁ। এইটো ভৱিষ্যতে হ'ব। তেতিয়া জেৰুজালেমত বাহিনীসকলৰ যীশুৱাক বিচাৰিবলৈ আৰু যীশুৱাৰ আগত প্ৰাৰ্থনা কৰিবলৈ বহুতো লোক আৰু শক্তিশালী জাতিবোৰ আহিব। জেৰুজালেম তাৰ বাবে এতিয়াও সাজু হোৱা নাই, কিন্তু 1000 বছৰীয়া শাসনৰ সময়ত হ'ব। এতিয়া আমি ৯ নম্বৰ অধ্যায়ৰ পৰা জখৰীয়া পুস্তকখনৰ ঐতিহাসিক অন্তৰালৰ সামৰণিত তৃতীয় আৰু শেষৰ ডাঙৰটো বিভাগত প্ৰৱেশ কৰিছো, যাক ভৱিষ্যৎবাণীমূলক বুজা বুলি ক'ব পাৰি। এই চূড়ান্ত খণ্ডটোক দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰথম বুজাটো ভৱিষ্যৎবাণীমূলক দিশসমূহৰ সৈতে জড়িত, যিবোৰ খ্ৰীষ্টৰ প্ৰথম আগমনৰ সৈতে জড়িত। এইখিনি আমি ৯ৰ পৰা 11 নম্বৰ অধ্যায়লৈ পাওঁ। দ্বিতীয় বুজাটো সেই ভাৱবাণীমূলক দিশসমূহৰ সৈতে জড়িত যিবোৰ খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ সৈতে জড়িত। এইখিনি কথা আমি 12ৰ পৰা 14 নম্বৰ অধ্যায়লৈকে পাওঁ। আমি দেখিম যে এই নতুন বিভাজনটো জখৰীয়াই দেখা 10টা দৰ্শনত সামৰি লোৱা একেটা পটভূমিৰ ওপৰেৰে গৈছে, কিন্তু ইয়াৰ কাষ চাপিছে বেলেগ দৃষ্টিভংগীৰে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আমি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? আমি যোৱা অনুষ্ঠানত এই জখৰীয়া পুস্তকৰ 8 নম্বৰ অধ্যায়ৰ অধ্যয়নৰ সামৰণি মাৰিলোঁ। আজিৰ অনুষ্ঠানত আমি 9 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। 8 নম্বৰ অধ্যায় শেষ কৰাৰ লগে লগে জখৰীয়া পুস্তকৰ ঐতিহাসিক বিৰতিৰ সামৰণি পৰিল। আৰু এতিয়া আমি এই পুস্তকখনৰ শেষৰটো অৰ্থাৎ তৃতীয়টো ভাগত প্ৰৱেশ কৰিম। এই তৃতীয়টো ভাগক আমি ভাৱবাণীমূলক বুজা বুলি ক'ব খুজিছোঁ। এই তৃতীয়টো ভাগত আমি আকৌ দুটা প্ৰধান ভাগ পাওঁ। প্ৰথম বুজাটো হৈছে প্ৰভু যীশুৰ প্ৰথম আগমনৰ সৈতে জড়িত ভাৱবাণীমূলক কথা, 9 নম্বৰ অধ্যায়ৰ পৰা 11 নম্বৰ অধ্যায়। আৰু দ্বিতীয় ভাগটো হৈছে প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমনৰ সৈতে জড়িত ভাৱবাণীমূলক কথা, 12 নম্বৰ অধ্যায়ৰ পৰা 14 নম্বৰ অধ্যায়। আমি দেখিবলৈ পাম যে এই নতুন ভাগটোৰ কথাবোৰ জখৰীয়া ভাৱবাদীয়ে দেখা সেই 10টা দৰ্শনৰ কথাবোৰৰ মাজেদিয়েই যায়, কিন্তু ইয়াত কথাখিনি অলপ বেলেগ দৃষ্টিকোণেৰে চোৱা হৈছে। প্ৰথমতেই উল্লেখ কৰা হৈছে জখৰীয়া ভাৱবাদীৰ দিনৰ সেই ইছৰাইলীয় লোকবিলাকৰ কথা, বাবিল দেশৰ পৰা উভতি আহি জেৰুজালেমত মন্দিৰ নিৰ্মাণ কৰিবলৈ চেষ্টা চলাই থকা সেই ইছৰাইলীয়া লোকৰ দলটিৰ কথা। তেওঁলোক আছিল সংখ্যাত কম আৰু অতিপাত হতাশাত ভুগি থকা লোক।
ঈশ্বৰে হগ্গয় আৰু জখৰীয়া ভাৱবাদীৰ যোগেদি তেওঁলোকক সেই মন্দিৰ নিৰ্মাণৰ কামত উৎসাহ দিছিল। জখৰীয়াই সেই সময়ৰ সেই স্থানীয় দৃশ্যৰেই কথাখিনি আৰম্ভ কৰিছে। তাৰ পাছত অদূৰ ভৱিষ্যতে ঘটিব লগা কথা কৈছে। ইছৰাইলীয়া লোকসকলক যে ঈশ্বৰে সাময়িকভাৱে আশীৰ্বাদ কৰিবলৈ উদ্যত হৈছিল সেই কথা। আৰু তাৰ পাছত জখৰীয়া আগুৱাই গৈছে বহু দূৰলৈ, বহু শতিকাৰ পাছত ঘটিব লগা কথালৈ। ঈশ্বৰৰ যে এটা বিশেষ আঁচনি, বিশেষ পৰিকল্পনা আছে আহিবলগীয়া মচীহৰ বিষয়ে সেই কথা। সেই মচীহৰ দুয়োটা আগমনৰ কথাই আমি দেখিম। প্ৰথম আগমন জগতৰ ত্ৰাণকৰ্তা হিচাপে আৰু দ্বিতীয় আগমন সৰ্বশক্তিমান সাৰ্বভৌম ৰজা হিচাপে। তেওঁৰ প্ৰথম আগমন আছিল ক্ৰুচীয় মৃত্যুৰ বাবে, কিন্তু তেওঁৰ দ্বিতীয় আগমনত ৰাজমুকুটৰ কথাটোহে আছে। এই জখৰীয়া পুস্তকৰ 9 নম্বৰ অধ্যায়ৰ প্ৰথম 8টা পদত আমি পঢ়িবলৈ পাওঁ যে পৰজাতীয় লোকৰ ওপৰত ঈশ্বৰে দণ্ড বিহিব। সেই কথাটো ফলিয়াইছিল গ্ৰীক সেনানায়ক আলেকজেণ্ডাৰৰ যোগেদি। অতি আকৰ্ষণীয় মন কৰিবলগীয়া কথা আমি ইয়াত পাওঁ। জখৰীয়া ভাৱবাদীৰ দিনত কোনো কোনো লোক একেবাৰে আনন্দত আত্মহাৰা হৈ পৰিবও পাৰিলেহেঁতেন। কোনো কোনো লোকে হয়তো ভাবিব পাৰিলেহেঁতেন, আহ কি সুন্দৰ কথা, এতিয়া সেই 1000 বছৰীয়া ন্যায় শাসনৰ দিন আৰম্ভ হ'ব, কাৰণ আমি আমাৰ নিজৰ দেশলৈ উভতি আহিলোঁ। জেৰুচালেমৰ মন্দিৰটো পুনৰ গঠিত হ'ব ধৰিছে। গতিকে তেওঁলোকক জখৰীয়াই সোঁৱৰাই দিছে, নাই নাই, ভৱিষ্যতে আন এজন জগত শাসনকৰ্তা আহি আছে। সেইজন জগত শাসনকৰ্তা আৰু প্ৰভু যীশুৰ প্ৰথম আগমনৰ সময়ৰ মাজত থকা পাৰ্থক্যৰ কথা আমি দেখিবলৈ পাম। সেই জগত বিজেতা লোকজন আছিল আলেকজেণ্ডাৰ, অতি উগ্ৰ, অহংকাৰী আৰু ভয়ানক লোক। কিন্তু এই পৃথিৱীত আজিলৈকে জন্ম লোৱা মানুহৰ মাজত অতি প্ৰখৰ বুদ্ধিৰ সেনানায়ক। তেওঁ উচ্চ খাপৰ সেনানায়কো আছিল আৰু অতি প্ৰভাৱশালী ৰাজনৈতিক নেতাও আছিল। তেওঁৰ গাত বিশেষ আকৰ্ষণী শক্তি আছিল আৰু জনগণে তেওঁক নেতা মানি লৈছিল। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম। 9 নম্বৰ অধ্যায় প্ৰথম পদ। হদ্ৰক দেশৰ ওপৰলৈ অহা জিহুৱাৰ ভাৰ বাক্য আৰু দম্মেশক তাৰ আশ্ৰয়, কিয়নো মানুহৰ আৰু ইছৰাইলৰ আটাই ফৈদৰ দৃষ্টি জিহুৱালৈ হ'ব। জিহুৱাৰ ভাৰ বাক্য। ইয়াত ভাৰ শব্দটোৱে আচলতে শাস্তি বা দণ্ডক বুজায়, ঈশ্বৰৰ পৰা অহা শাস্তি। আলেকজেণ্ডাৰ আচলতে ঈশ্বৰে শাস্তি দিবলৈ ব্যৱহাৰ কৰা এপাত অস্ত্ৰ বা এটি আহিলা আছিল বুলি ক'ব পাৰি। আলেকজেণ্ডাৰৰ সৈন্যবাহিনীয়ে হদ্ৰক দেশ অধিকাৰ কৰিছিল আৰু সেই দেশৰ চাবিকাঠিস্বৰূপ দম্মেশক আৰু হামাত নগৰ দখল কৰি লৈছিল। দম্মেশক আছিল ছিৰিয়া দেশৰ ৰাজধানী, এতিয়াও ৰাজধানী। সেই দেশৰ পৰা ইছৰাইল দেশে নানা ধৰণৰ উপদ্ৰৱ পাই আহিছিল। প্ৰথমৰ পৰা 7 নম্বৰ পদলৈ পঢ়িলে আমি পাওঁ, আলেকজেণ্ডাৰে প্ৰতিজ্ঞাৰ দেশ পেলেষ্টাইনৰ মাজেৰে জয়যাত্ৰা চলাই যাওঁতে এফালৰ পৰা অধিকাৰ কৰি যোৱা নগৰবোৰৰ কথা। এই কথাবোৰ এতিয়া আমাৰ বাবে ইতিহাস বা বুৰঞ্জী। কিন্তু জখৰীয়া ভাৱবাদীয়ে যেতিয়া লিখিছিল তেতিয়া এই কথাবোৰ আছিল ভাৱবাণী বা ভৱিষ্যৎবাণী। কিন্তু সেই সকলোবোৰ কথা আখৰে আখৰে ফলিয়াইছিল। সেই কথা আজি আমি জানো, আমি বুৰঞ্জী পঢ়িলেই বুজি পাওঁ। জখৰীয়া ভাৱবাদীয়ে লিখি যোৱা এই কথাবোৰ ফলিওৱাৰ দ্বাৰা বাইবেল ঈশ্বৰৰ বাক্য বুলি প্ৰমাণ হয়। সেইবাবে আনকি কিছুমান ঈশ্বৰ বিৰোধী লোকে এই জখৰীয়া ভাৱবাদীৰ পুস্তকখন বহু পলমকৈ লিখা হৈছিল বুলি ক'বলৈ চেষ্টা কৰে। কিন্তু আমি জানো এই পুস্তকখন লিখা হৈছিল আলেকজেণ্ডাৰৰ বহু আগতে। এইবোৰ আছিল ভৱিষ্যৎবাণী আৰু আলেকজেণ্ডাৰৰ যোগেদি এই ভৱিষ্যৎবাণীবিলাক ফলিয়াইছিল। আলেকজেণ্ডাৰে ইউৰোপ এৰি এছিয়া মাইনৰ অৰ্থাৎ বৰ্তমানৰ তুৰস্ক দেশ অধিকাৰ কৰিলে। তেওঁ এখনৰ পাছত এখনকৈ নগৰবোৰ অধিকাৰ কৰি গ'ল। তেওঁ আছিল নিৰ্দয়, নিষ্ঠুৰ সেনানায়ক। কিন্তু তেওঁৰ সৈন্যবাহিনী বেছি ডাঙৰ নাছিল।
মাত্ৰ 50,000 লোক। সেই সময়ত 50,000 লোকৰ সৈন্যবাহিনী ডাঙৰ বুলি ধৰা নগৈছিল। গতিকে তেওঁ অধিকাৰ কৰা নগৰবোৰ শাসন কৰি থাকিবলৈ তেওঁ মানুহ ৰাখি থৈ যাব পৰা নাছিল। গতিকে তেওঁ নগৰবোৰ ধ্বংস কৰিব লগা হৈছিল বা ইমান দুৰ্বল কৰি পেলাব লগা হৈছিল যাতে সেইবোৰে আকৌ তেওঁক পিছপিনৰ পৰা আক্ৰমণ কৰিব নোৱাৰে। ইয়াত উল্লেখ থকা বহুতো নগৰ তেওঁ নিঃশেষ কৰি পেলাইছিল। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা যে আলেকজেণ্ডাৰে অত্যধিক মদ্যপান কৰাৰ বাবে 33 বছৰ বয়সতে মৃত্যুবৰণ কৰিছিল। আৰু সেই বয়সতেই আমাৰ প্ৰভু যীশুখ্ৰীষ্টইও ক্ৰুচত প্ৰাণ দিছিল। দানিয়েল ভাৱবাদীৰ পুস্তকত মাকিদনিয়া গ্ৰীক সাম্ৰাজ্যক দানিয়েলৰ 2 অধ্যায়ত বৰ্ণিত তৃতীয়টো মহাশক্তি বুলি বুজোৱা হৈছে। দানিয়েল পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ বাঘটো আৰু 8 নম্বৰ অধ্যায়ৰ হিংস্ৰ ছাগলীটো এই গ্ৰীক মাকিদনিয়া সাম্ৰাজ্যৰ প্ৰতীক। ছাগলীটো হৈছে সাম্ৰাজ্যখন আৰু সিংটো হৈছে আলেকজেণ্ডাৰ। ইয়াত আলেকজেণ্ডাৰ অগ্ৰসৰ হৈ যোৱা পথটোৰ কথা জখৰিয়াই আমাক জনাইছে। আলেকজেণ্ডাৰে যে পেলেষ্টাইন দেশখনো এপিনৰ পৰা জয় কৰি গৈছিল সেই কথা যিহুদীসকলৰ বুৰঞ্জীতো উল্লেখ আছে। আমি 2 নম্বৰ পদটো পঢ়ি দিম। আৰু তাৰ কাষত থকা হমাটো আশ্ৰয় হ'ব, চিডোনে সৈতে তুৰো হ'ব, কাৰণ তাই বৰ জ্ঞানী। তুৰ আৰু চিডোন সেই সময়ৰ অতি চহকী বাণিজ্যিক চহৰ আছিল। 3 আৰু 4 নম্বৰ পদ। তুৰে নিজৰ নিমিত্তে দৃঢ় কোঠ সাজিলে আৰু ধূলিৰ নিচিনাকৈ ৰূপ আৰু বাটৰ বোকাৰ নিচিনাকৈ উত্তম সোণ দমালে। সকলোৱে এই বুলি ভাবিছিল যে তুৰ কোনেও ধ্বংস কৰিব নোৱাৰে, কোনো শত্ৰুৱে জয় কৰিব নোৱাৰে। তুৰ শক্তিশালী দুৰ্গৰ দ্বাৰা সুৰক্ষিত আছিল আৰু সকলোৱে ভাবিছিল তুৰ অভেদ্য। এই নগৰত থকা লোকসকল আছিল ফিনিকিয়া লোক। তেওঁলোক সমুদ্ৰেৰে বেহা বেপাৰ কৰি অতিশয় ধনী হৈ পৰিছিল আৰু এই তুৰ নগৰত ধন সোণ উপচি পৰিছিল। এই নগৰখন আছিল সাগৰৰ মাজৰ দ্বীপ এটাত নিৰ্মিত। আলেকজেণ্ডাৰে এই নগৰখন 7 মাহ ধৰি অৱৰোধ কৰি ৰাখিছিল আৰু পুৰণি নগৰখনৰ ধ্বংসাৱশেষবোৰ সাগৰত পেলাই পেলাই সেই দ্বীপটোলৈ বাট তৈয়াৰ কৰি অৱশেষত নগৰখন অধিকাৰ কৰিছিল। সেই তুৰ নগৰো আলেকজেণ্ডাৰৰ হাতত ধ্বংস হৈছিল। সেই সকলোবোৰৰ ধ্বংসাৱশেষ আজিও আছে। এনেদৰে জখৰিয়া ভাৱবাদীয়ে কৰা ভাৱবাণী আখৰে আখৰে ফলিয়াইছিল। তুৰ ধ্বংস কৰাৰ পাছত আলেকজেণ্ডাৰ আগবাঢ়িছিল পলেষ্টিয়াবিলাকৰ দেশলৈ। 5 নম্বৰ পদ। তাকে দেখি অস্কিলোনে ভয় কৰিব আৰু তাকে দেখি ঘছায়ো অত্যন্ত বেদনা পাব। ইক্ৰুনো সেই ৰূপ হ'ব, কিয়নো তাইৰ আশাভূমি লাজ দিওঁতা হ'ব আৰু ঘছাৰ পৰা ৰজা লুপ্ত হ'ব আৰু কোনেও অস্কিলোনত বাস নকৰিব। এই অঞ্চলখিনি পৰিভ্ৰমণ কৰিবলৈ গ'লে আমি সেই সময়ৰ ভগ্নাৱশেষ দেখা পাওঁ। দাগোন দেৱতাৰ মন্দিৰৰ ভগ্নাৱশেষ তাত এতিয়াও আছে। এই অঞ্চল এতিয়া ইছৰাইলক উভতাই দিয়া হৈছে। অজদোদত তেওঁলোকে এটা কৃত্ৰিম বন্দৰ নিৰ্মাণ কৰিছে আৰু বহুতো সুন্দৰ সুন্দৰ অট্টালিকা নিৰ্মাণ কৰিব ধৰিছে। বহু হাজাৰ লোক এতিয়া অজদোদত বাস কৰিব ধৰিছে। উপকূলেৰে আৰু অলপ সোমাই গ'লে আমি দেখিবলৈ পাওঁ অস্কিলোন। আজি এই অস্কিলোন এখন জীৱন্ত চহকী মহানগৰী। কিন্তু এই মহানগৰীখন প্ৰাচীন অস্কিলোনৰ ঠাইত গঢ়া হোৱা নাই। আগৰ অস্কিলোনখন সমুদ্ৰ তীৰৰ সোঁফালে আছিল। তাৰ ভগ্নাৱশেষবোৰ এতিয়াও আছে। এই অঞ্চলখিনি এতিয়া এখন পাৰ্কৰ নিচিনাহে, ধুনীয়াকৈ সজোৱা হৈছে। কিন্তু কোনো লোকে তাত বাস নকৰে। সেই ঠাইখিনি এতিয়া আৰু নগৰ বুলি ক'ব নোৱাৰি। ঈশ্বৰৰ বাক্য যে কেনেদৰে ফলিয়াই ভাবিলে আচৰিত লাগে। আলেকজেণ্ডাৰে এই নগৰবোৰ ধ্বংস কৰিছিল আৰু পলেষ্টিয়াবিলাকৰ শক্তি নোহোৱা কৰি পেলাইছিল। 6 নম্বৰ পদ। আৰু এক জাৰজ জাতিয়ে অজদোদত বাস কৰিব আৰু মই পলেষ্টিয়াবিলাকৰ গৰ্ব খৰ্ব কৰিম। আৰু এক জাৰজ জাতিয়ে অজদোদত বাস কৰিব।
অৰ্থাৎ ইয়াত এই কথা কোৱা হৈছে যে অজদুদত মানুহে বসতি নকৰাকৈ নাথাকে, কৰিব। কিন্তু সেই ঠাইত খুব উচ্চ পৰ্যায়ৰ ভাল জাতিৰ লোক বাস নকৰিব। আমি যদি আজিৰ পৰিস্থিতিলৈ চাওঁ তেন্তে আমি জানো যে অজদুদত মানুহে আজি বসতি স্থাপন কৰিছে। মই পলেষ্টিয়াবিলাকৰ গৰ্ব খৰ্ব কৰিম। আলেকজেণ্ডাৰৰ যোগেদিয়েই ঈশ্বৰে পলেষ্টিয়াবিলাকৰ গৌৰৱৰ অন্ত পেলালে। পলেষ্টিয়াবিলাকৰ ৰাজ্য নিঃশেষ কৰিলে। তাৰ পাছত পলেষ্টিয়াবিলাকে আৰু দেশ হিচাপে কেতিয়াও মূৰ দাঙি উঠিব পৰা নাই। 7 নম্বৰ পদ। আৰু মই তেওঁৰ মুখৰ পৰা তেওঁ পান কৰা তেজ আৰু তেওঁৰ দাঁতৰ মাজৰ পৰা তেওঁৰ ঘিনলগীয়া প্ৰসাদ গুচাম। আৰু তেওঁ আমাৰ ঈশ্বৰৰ পক্ষে অৱশিষ্ট লোক হ'ব। আৰু তেওঁ জিহুদাত প্ৰধান লোক বুলি গণিত হ'ব আৰু ইক্ৰুণ জিবুচিয়া স্বৰূপ হ'ব। আৰু মই তেওঁৰ মুখৰ পৰা তেওঁ পান কৰা তেজ আৰু তেওঁৰ দাঁতৰ মাজৰ পৰা তেওঁৰ ঘিনলগীয়া প্ৰসাদ গুচাম। পলেষ্টিয়াবিলাকে যে অসুচি বস্তু খাইছিল আৰু ইতৰ দেৱ দেৱীৰ পূজা কৰিছিল, ইয়াত সেই কথাটো বুজোৱা হৈছে। ঈশ্বৰে তেওঁলোকৰ মাজৰ পৰা সেই কুকৰ্ম নোহোৱা কৰিব। অৱশ্যে যেতিয়া প্ৰভু যীশু পুনৰ আহিব, তেতিয়া তেওঁলোকো খ্ৰীষ্টলৈ ঘূৰিব। ইছৰাইলীয়াসকলৰ ঈশ্বৰেই তেওঁলোকৰ ঈশ্বৰ হ'ব। তেওঁ আমাৰ ঈশ্বৰৰ পক্ষে অৱশিষ্ট লোক হ'ব। এই কথা জখৰীয়া ভাৱবাদীৰ যোগেদি ঈশ্বৰে জনাই দিছে। পলেষ্টিয়াবিলাকেও ঈশ্বৰ যীশুকে ঈশ্বৰ বুলি মানিব। তেওঁলোক ঈশ্বৰৰ লোকবিলাকৰ ভিতৰৰে বুলি গণিত হ'ব আৰু ইছৰাইল জাতিৰ যি আশীৰ্বাদ, সেই আশীৰ্বাদৰ ভাগ তেওঁলোকেও পাব। আলেকজেণ্ডাৰৰ সন্মুখত যি যি আহিছিল, সকলো এফালৰ পৰা ধ্বংস কৰি গৈছিল। কোনো এখন নগৰ দখল কৰিবলৈ যদি কেইমাহমান ৰ'ব লগা হয়, তেওঁ ৰৈছিল। সেই কথা আমি দেখোঁ তুৰ নগৰৰ ক্ষেত্ৰত। সেই কাম তেওঁ কৰিছিল কাৰণ কোনো শক্তিশালী শত্ৰু তেওঁ পাছত এৰি থৈ যাব খোজা নাছিল, কিজানিবা পিছপিনৰ পৰা আক্ৰমণ কৰেই। এতিয়া আলেকজেণ্ডাৰ জিৰচালেমৰ পিনে আগবাঢ়িছে। তেওঁ জিৰচালেমক কি কৰিব? ইয়াত আমি এটা আচৰিত মন্তব্য পাওঁ। 8 নম্বৰ পদ। কোনেও মাজেদি অহা যোৱা কৰিব নোৱাৰাকৈ মোৰ বংশৰ চাৰিওফালে সৈন্য সামন্তৰ বিৰুদ্ধে মই চাউনি পাতিম। তাতে কোনো অত্যাচাৰী লোক তেওঁবিলাকৰ মাজেদি পুনৰাই নাযাব। কাৰণ মই এতিয়া নিজ চকুৰে দৃষ্টি কৰিলোঁ। মোৰ বংশৰ চাৰিওফালে সৈন্য সামন্তৰ বিৰুদ্ধে মই চাউনি পাতিম। ইয়াত সেই সময়ত জিৰচালেমত নিৰ্মিত হৈ থকা সৰু মন্দিৰটোৰ কথাকে বুজোৱা হৈছে বুলি আমি ভাবোঁ। সেই মন্দিৰটো আলেকজেণ্ডাৰৰ পৰা ঈশ্বৰে ৰক্ষা কৰিব বুলি ইয়াত জনাইছে। এই কথা ঈশ্বৰে জনাইছিল আৰু জখৰীয়া ভাৱবাদীয়ে কোনো সন্দেহ বা সংকোচ নকৰাকৈ এই কথা লিপিবদ্ধ কৰিছিল। কাৰণ ঈশ্বৰৰ বাক্য নিখুঁত আৰু কেতিয়াও বিফলে নাযায় বুলি তেওঁ জানিছিল। তেওঁ জানিছিল সেই কথা ফলিয়াবই বুলি। এতিয়া প্ৰশ্ন হ'ল, এই ভাৱবাণী ফলিয়াইছিলনে? এইখিনিতে আমি বুৰঞ্জীবিদ ফ্লেভিয়াছ জোচেফাছৰ লিপিবদ্ধ তথ্যৰ পৰা অলপ কথা উল্লেখ কৰিব খুজিছোঁ। তেওঁ উল্লেখ কৰিছে যে জিৰচালেমৰ মন্দিৰৰ মহাপুৰোহিতে ঈশ্বৰৰ পৰা এটা দৰ্শন পাইছিল আৰু সেই দৰ্শনত ঈশ্বৰে তেওঁক নিৰ্দেশ দিছিল সেই মহাপৰাক্ৰমী বিজেতাজনক গৈ লগ ধৰিবলৈ। গতিকে তেওঁ আলেকজেণ্ডাৰৰ আগমনলৈ বাট চাই আছিল। আমি এতিয়া জোচেফাছৰ বিৱৰণৰ পৰা অলপ পঢ়ি দিব খুজিছোঁ। যেতিয়া তেওঁ বুজিলে যে আলেকজেণ্ডাৰ নগৰৰ পৰা বেছি দূৰত নাই, তেতিয়া তেওঁ পুৰোহিত আৰু আন অনেক লোকক লগত লৈ শোভাযাত্ৰা কৰি গ'ল। সেই শোভাযাত্ৰাটো আন আন জাতিৰ তুলনাত বেলেগ আছিল। যেতিয়া আলেকজেণ্ডাৰৰ পিছে পিছে অহা ফিনিকিয়া আৰু কলডিয়াবিলাকে ভাবিছিল যে তেওঁলোকে নগৰখন ধ্বংস কৰিব পাৰিব, মহাপুৰোহিতক যন্ত্ৰণা দি মৃত্যুদণ্ড দিব পাৰিব, তাৰ বিপৰীতটোহে ঘটিল। কাৰণ আলেকজেণ্ডাৰে যেতিয়া দূৰত সেই বিশাল শোভাযাত্ৰা দেখিলে, বগা কাপোৰ পিন্ধা লোকৰ পুৰোহিতসকল ধুনীয়া সনসূতাৰ বস্ত্ৰত আৰু ঈশ্বৰৰ নাম খোদিত কৰা সোণালী ফলক হাতত লৈ বেঙেনা আৰু সেন্দুৰ বৰণীয়া কাপোৰ পিন্ধা মহাপুৰোহিতে আগবাঢ়ি আহি থকা, তেওঁ তেওঁলোকৰ ওচৰলৈ নিজে আগবাঢ়ি গ'ল আৰু ঈশ্বৰৰ সেই নামৰ প্ৰতি সন্মান দেখুৱালে আৰু মহাপুৰোহিতক সন্মান দেখুৱালে। আৰু যিহুদীসকলেও সমস্বৰে আলেকজেণ্ডাৰক সন্মান জনালে। তেতিয়া চিৰিয়াৰ ৰজাসকল আৰু আন আন লোকসকল অতি আচৰিত হ'ল।
আলেকজেণ্ডাৰে কৰা সেই কাৰ্যত। তেওঁলোকে আলেকজেণ্ডাৰৰ মূৰৰ বিকৃতি ঘটা বুলি ভাবিছিল। পাৰ্মেনিয় আগুৱাই গৈ আলেকজেণ্ডাৰক সুধিলে, সকলোৱে তেওঁক সন্মান যাচে, কিন্তু তেওঁনো সেই মহাপুৰোহিতক কিয় সন্মান দেখুৱালে? তেতিয়া আলেকজেণ্ডাৰে উত্তৰ দিলে, মই তেওঁক সন্মান দেখুওৱা নাই, কিন্তু তেওঁক মহাপুৰোহিত পতা ঈশ্বৰকহে সন্মান দিছোঁ, কাৰণ মই এটা সপোন দেখিলোঁ। মাকিদনিয়াৰ ডিয়ছ নামৰ ঠাইত থাকোঁতে মই সেই সপোন দেখিছিলোঁ, আৰু সেই সপোনত মই অবিকল এই মানুহজনকে দেখিছিলোঁ। তেওঁৱেই মোক সপোনত এছিয়া জয় কৰিবলৈ উদগনি দিছিল, পলম নকৰিবলৈ কৈছিল। গতিকে এতিয়া মই বুজিছোঁ, মই ঈশ্বৰৰ নিৰ্দেশমতেই এই সৈন্য পৰিচালনা কৰি আহিছোঁ। গতিকে মই নিশ্চয় সেই সপোন অনুসাৰে পাৰস্যৰ ৰজা দৰিয়বছক পৰাস্ত কৰিব পাৰিম। প্ৰিয় শ্ৰোতা, সকলো কথা ফলিয়াইছিল। সকলোবোৰ কথা ঈশ্বৰৰ পৰিকল্পনা মতে ঘটিছিল। ঈশ্বৰৰ পৰিকল্পনা বিফলে নাযায়, তেওঁৰ বাক্য নিষ্ফল নহয়। সেইবাবেই আমি বিশ্বাস কৰোঁ, প্ৰভু যীশু আকৌ আহিব। সেই দিনটোলৈ আপুনি বাৰু আগ্ৰহেৰে বাট চাই আছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। প্ৰথম 8টা পদত আমি ঈশ্বৰে অনাইহুদী জাতিসমূহৰ ওপৰত কৰা বিচাৰৰ বিষয়ে পঢ়িবলৈ পাওঁ, যিটো মহামতী আলেকজেণ্ডাৰৰ যুগেৰে ঈশ্বৰে সম্পন্ন কৰিছিল। সেই বিশ্বশাসক মহামতী আলেকজেণ্ডাৰ এজন গৰ্বী, অহংকাৰী যুৱক, কিন্তু সম্ভৱতঃ বিশ্বই দেখা আটাইতকৈ মেধাৱী সেনাপতি। এজন প্ৰচণ্ড সামৰিক নেতাৰ লগতে তেওঁ আছিল এজন মহান ৰাজনৈতিক নেতাও। তেওঁৰ এটা নিৰ্দিষ্ট আকৰ্ষণ আছিল আৰু জনসমাগম তেওঁৰ পিছে পিছে গৈছিল। তেওঁ আছিল ইছৰাইলে আশা কৰি থকা মছিহজনৰ সম্পূৰ্ণ বিপৰীত। ঈশ্বৰে অনা যিহুদী জাতিবোৰক শাস্তি দিব বুলি জনাইছিল আৰু আলেকজেণ্ডাৰৰ যুগেৰে সেইটো সিদ্ধ হৈছিল। আনহাতে আলেকজেণ্ডাৰৰ হাতৰ পৰা জেৰুজালেমৰ মন্দিৰটো ৰক্ষা কৰিব বুলিও জনাইছিল আৰু তেনেদৰেই ঘটিছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ নত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাওঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় সুযোগ তুমি আমাক প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰা আৰু প্ৰভু তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত তুমি সহায় কৰা আৰু সেইমতেই যাতে তোমাৰ বাক্যক আগত ৰাখি তেওঁলোকে চলি যাব পাৰিব, তেনে প্ৰভু তুমি তেওঁলোকক শিকোৱা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তেওঁলোকৰ যিবিলাক প্ৰয়োজনবিলাক আছে সকলোবোৰ প্ৰভু তুমি জানা। তোমাৰ হাতত সোধাইছোঁ, সেই সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৬০,০০০। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে ৯ নম্বৰ অধ্যায়টো কোন দেশৰ বিৰুদ্ধে ভাৰ বাক্য কোৱা হৈছে? অপশ্যন এ অস্কিলোন, অপশ্যন বি ঘছা, অপশ্যন চি হদ্ৰক, অপশ্যন ডি তুৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া ৬ বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।